আজি এটা চেলেঞ্জ কৰিম। চেলেঞ্জটো মানে হৈছে এনেকুৱা, মই অনলি ৰেপিডত চলাম, বাকী অ'লা উবেৰ ক'তো নচলাওঁ। গুড ইভিনিং। আজি অহাটো বহুত দেৰি হৈ গ'ল, মানে ৰ'দটো বেছি দি আছে ন, তাৰ কাৰণে আজি বহুত লেট হৈ গ'ল। এতিয়া গাড়ীখন উলিয়াই আছোঁ আৰু মোৰ গাড়ী চাৰ্জটো মই দেখাই দিছোঁ কিমান আছে। বৰ্তমান মোৰ গাড়ীটোৰ চাৰ্জ দেখিছে, চাই লওক, পূৰা ফুল হৈ আছে। আৰু মই এটা বস্তু হৈছে আজি চেলেঞ্জ, মানে এইটো মোৰ, এইটো দেখিছেনে, এইটো বস্তু মোৰ গাড়ী এৰাই গ'ল। ইয়াৰ চলিউশ্যনটো পোৱা নাই, এইটো ঠিক কৰিবলগীয়া হৈ গ'ল। আজি এটা চেলেঞ্জ কৰিম। চেলেঞ্জটো মানে হৈছে এনেকুৱা, মই অনলি ৰেপিডত চলাম, বাকী অ'লা উবেৰ ক'তো নচলাওঁ। অকল ৰেপিডটোৱে চেলেঞ্জ কৰিম। দুটা যিমান ইনকম হয় অকল ৰেপিডতে হ'ব। আৰু ভিডিঅ'টো চাই থাকক। এতিয়া অনলাইন আহোঁ। তাৰ বুকিং লাগি গ'ল। বুকিংটো আছে 1 কিলোমিটাৰ দূৰত। মই তাকে পিক আপ কৰিব গৈ আছোঁ। এইটো বহনি হ'ব, যাত্ৰা কৰিম এইটোত, মানে সেইটো কাৰণে অলপ জল্দি আহিছোঁ। দেখাই আছোঁ এইটো কিমান পালোঁ আৰু ক'ত যায়। বুকিংটো কমপ্লিট কৰিলোঁ আৰু যাত্ৰাটো কৰিলোঁ। বৰ্তমান 96 হৈছে আৰু মোক 100 টকাই দিছে, ভালে হৈছে এইটো। 2 নম্বৰ বুকিংটো লাগিছে। এইটো 1.9 কিলোমিটাৰমান, 1 তেনেকুৱা ভিতৰতে হ'ব, দূৰত আছে। তাকে মই পিক আপ কৰিব গৈ আছোঁ। এইটো চাগে 2-2.5 কিলোমিটাৰমান দূৰত যাব। এইটো ড্ৰপ কৰিম, তাৰপিছত মই কিমান পৰে আপোনালোকক কৈ দিম। এতিয়া মই আছোঁ এইটো অজন্তা পথতে, অজন্তা পথৰ ভিতৰত আছে, তাতে গৈ আছোঁ। কাষ্টমাৰটোক ইয়াত ড্ৰপ কৰালোঁ, ইয়াত আহি পেলাই। এইটো হ'ল কুৰমা নেকি, জুডিঅ'ৰ ওচৰতে নামালোঁ। এইটো জয়ানগৰ হয়। এইটো বুকিং আহিছিল জয়ানগৰলৈ, জয়ানগৰৰ জুডিঅ'ত। ইয়াত আহি পেলাই ড্ৰপ কৰালোঁ। মই পালোঁ মানে 90 টকাই, আৰু ৱালেটত ধৰি লওক 16 টকা সোমাই গৈছে। আৰু কাষ্টমাৰৰ পৰা 74 ল'ব দিছিল, 80 দি থৈ গৈছে। টোটেল 90 টকা পোৱা গ'ল। আৰু আজি বুকিংবিলাক কালি নিচিনা আহি আছে, কিন্তু এক্সট্ৰা চাৰ্জটো নাই। একো নাই, চলি যাব আজি, খালি ভাড়াটো আহি থাকিলে হ'ল। আৰু এটা বুকিং একচেপ্ট কৰিলোঁ, 600 মিটাৰ দূৰত আছে। সেইটো পিক আপ কৰিবলৈ গৈ আছোঁ। সেইটো যাব গণেশগুৰি, 80-90 টকামান হ'ব। তাকে পিক আপ কৰিব গৈ আছোঁ, দেখাই আছোঁ মই। যদিও ৰ'দটো কম আছে, কিন্তু গৰমটো বহুত আছে আজি, বহুত গৰম মানে। দুজনক এতিয়া আহি ড্ৰপ কৰালোঁ, এইটো গণেশগুৰি ফ্লাইঅভাৰৰ ওচৰত। বুকিঙত মই পালোঁ 88, আৰু তাত দেখিছোঁ আজি গাড়ীবিলাক বহুত কমেই আছে, কালিৰ নিচিনা, কিন্তু ভাড়াটো ঠিক ঠাক দিছে। আৰু অটো ড্ৰাইভাৰবিলাক আছে, কিন্তু মানে কালিতকৈ অলপ বেছি আকৌ ভাড়া আহিছে। এই বাইদেউটোক এতিয়া লৈ আহিছিলোঁ, এইটো জয়ানগৰ হয়। ভাড়া লৈ আহিছিলোঁ মই হেঙেৰাবাৰী হস্পিটেলৰ পৰা। সেইটো আহিছে জয়ানগৰ হস্পিটেলৰ ফ্ৰণ্টত, ইয়াত ড্ৰপ কৰালোঁ। আপোনাৰ 86 হৈছিল, 90 দি থৈ গৈছে। মানে এইটো পিক আপটো মই দেখাবই নহ'ল, মানে ওচৰতে আছিলোঁ না, একচেপ্ট হৈ গ'ল আৰু আহিয়ে গ'ল লগত, সেইটো কাৰণে। গাইজ, আৰু এটা বুকিং একচেপ্ট কৰিলোঁ, এইটো 700 মিটাৰ দূৰত আছে। সেইটো লগতে পিক আপ কৰোঁ, কাৰণ মেডামে ফোন কৰি আছে যে অলপ জল্দি আহা, দেৰি হৈ আছে। ঠিক আছে, আহি আছোঁ মই। এইটো পিক আপ কৰি তাৰপিছত দিছপুৰ যাব নেকি, তাকে দেখাম মই আপোনালোকক। গলিৰ ভিতৰৰ ৰাস্তা, এই ৰ'দটো চাওকচোন কিমান মাৰি আছে, মানে গাড়ী চলাবলৈ মন যোৱা নাই আজি, তেওঁ চলাই আছোঁ আৰু, কাৰণ গৰমটো দেখিয়ে মানে অসহ্য লাগি যায়। আহি পালোঁ সেই পিক আপ লোকেশ্যন, এইটো ইউৰো কিডছ স্কুলৰ ওচৰতে আছে। এইটো ইয়াৰ পৰাই যাব নেকি চাগে। মই মানে ফোন কৰিলোঁ, কৈছে ৱেইট কৰা, মই আহি আছোঁ। মেডামটো অহালৈকে ৱেইট কৰোঁ। ইয়াত আহি ড্ৰপ কৰালোঁ, এইটোত পালোঁ 82, 80 দিলে, তেওঁ খুচুৰা নাই বুলি ক'লে, বোলো হ'ব দিয়ক। আহি ড্ৰপ কৰালোঁ, 82 পালোঁ এইটো ভাড়াত, ঠিকে আছে। আৰু এটা ভাড়া লাগিছে, 1.4 কিলোমিটাৰ দূৰত আছে, সেইটো পিক আপ কৰোঁগৈ। সেইটো 80 টকীয়াই হ'ব চাগে, দেখাই আছোঁ। আহি পালোঁ সেই পিক আপ লোকেশ্যন, আৰু ৰ'দটো চাওকচোন, যে মোৰ ৰ'দটো বাই কৈ আছোঁ,
ৰ'দটো দেখি মানে অসহ্য মানে কিবা হৈ গৈছে আজি। মাথা ঘূৰি আছে মাথাটো। ইমান ৰ'দ দি আছে। কোনো মানুহ নাইকিয়া ৰাস্তাত ৰ'দৰ কাৰণে। আৰু এইফালে চাওক পুৰা ৰ'দ খালী, এইফালে চাওক ৰাস্তা খালী, পুৰা ৰ'দৰ কাৰণে। গাইছ এইটো বাৰু আমি এইটো ডাউন টাউন হস্পিটেলত থ'লোঁ। ড্ৰপটো আছিল 1.1 কিলোমিটাৰ, মানে 1.5 কিলোমিটাৰ নহয়। এইটো ভাড়াত পালোঁ 92, ভালেই দিছে, শ্বৰ্ট ভাড়াত বেছি দিছে। আৰু ফেঞ্চি বজাৰৰ ভাড়া এটা পাইছিলোঁ, গৰমৰ কাৰণে কেঞ্চেল কৰি দিছোঁ। কি কৰিব, ইমান গৰমত যায় লাভ নাই, তাত জামটো বহুত আছে না। আৰু এটা বুকিং লাগিছে, 300 মিটাৰ দূৰত আছে, সেইটো পিক আপ কৰি লওঁ, তাৰপিছত দেখাই আছোঁ। পিক আপ লোকেশ্যনত গৈ 10 মিনিট ওচৰা-ওচৰিয়ে হ'ল, মানে ফোন মাৰি আছোঁ, কমেও 10বাৰ মাৰিলোঁ, এটা ফোন ৰিচিভ নহ'ল। এতিয়া উপায় নাই, কেঞ্চেল কৰি দিব লাগিব, কাৰণ এইবিলাক ফ্ৰড বহুত কৰে ৰেপিডত। এইটো গম নাপাওঁ। ৰেপিডত মানে ফ্ৰড বুকিং চলি থাকে। বুকিং কৰি থৈ দিব, তাৰপিছত আপুনি আহিব, একচেপ্ট নকৰে ফোন। আৰু কিছুমানে কেঞ্চেল কৰে, কিছুমানে কেঞ্চেল নকৰে, ফোনো ৰিচিভ নকৰে। এতিয়া উপায় নাই, কেঞ্চেল কৰি দিওঁ। আৰু এটা বুকিং একচেপ্ট হৈ গ'ল, এইটো আপোনাৰ লাষ্ট গেটত আছে। লাষ্ট গেটৰ পৰা যাব মেট্ৰ' হস্পিটেল, তাকে পিক আপ কৰিব গৈ আছোঁ। এইটো ডিষ্টেঞ্চটো আছে 700 মিটাৰ। মই তাকে পিক আপ কৰি লওঁ আগত, তাৰপিছত মেট্ৰ' হস্পিটেলত ড্ৰপ কৰি দেখাই দিম এইটো কিমান পাইছোঁ। বাইদেউজনীক ড্ৰপ কৰালোঁ ইয়াতে। এইটো মেট্ৰ' হস্পিটেল হয়, খানাপাৰা মেট্ৰ' হস্পিটেল। পালোঁ 108, মানে 100 টকা দেখাই আছিল, আৰু 8 টকা এটা ৱেইটিং চাৰ্জ লাগি গ'ল, অলপ টাইম ৰখিলোঁ, সেইটো কাৰণে 108 টকা হ'ল। গৰমটো বহুত দিছে, আৰু ইয়াতে ভোকো লাগিছে, পুৰি চব্জিটো খাই ল'লোঁ। মই এতিয়া আছোঁ ছায়েন্স মিউজিয়াম, এইটো দেখাই দিছোঁ। ছায়েন্স মিউজিয়াম এইটো হ'ল পিছতে খানাপাৰা যায়, মানে ওচৰতে এইটো পুৰি চব্জি দোকান আছে। এইটোত মানে ভাল বনায়, মই যেতিয়াই আহোঁ এইটোতে খাওঁ। কোনোবা আহিলে চাই লওক, এইটো তিনিআলি ওচৰতে এইটো পুৰি চব্জি আছে, ভাল বনায় চব্জিটো, সেইটো কাৰণে ইয়াত আহোঁ, খাই ল'ব পাৰে। আছোঁ এতিয়া মই ছায়েন্স চিটিতে। এটা বুকিং আহিছে, খানাপাৰাত আছে, গণেশগুৰি যাব, তাকে কৈছে পিক আপ কৰোঁ, কাৰণ গৰমটো অলপ কমাৰ নিচিনা লাগিছে, সেইটো কাৰণে অনলাইন আহিছোঁ। মই গাড়ী ড্ৰপ কৰালোঁ ইয়াতে, এইটো গণেশগুৰি ফুড ব্ৰিজৰ ওচৰতে। আৰু এটা ভাড়াটোত মই পালোঁ 95। আৰু এটা বুকিং লাগি আছে, সেইটো 800 মিটাৰমান দূৰতে আছে, সেইটোতো পিক আপ কৰোঁ। এইটো বেছি দূৰ নাযায় চাগে, পিক আপ কৰিটো আপোনালোকক দেখাই দিম ক'ত গৈছে। আহি পালোঁহি, এইটো পিক আপ লোকেশ্যন হয়। এইটো সেই বিল্ডিংটোতে আছে। মোক অলপ ৱেইট কৰিব কৈছে, ছোৱালী মানুহ হয়, অলপ ৱেইট কৰি আছোঁ। আৰু ক'ত যাব এতিয়া মই কনফাৰ্মটো পোৱা নাই। মোক এতিয়া ড্ৰপ কৰালোঁ, 600 মিটাৰ দূৰৰ পৰা পিক আপ কৰিছোঁ, 1 কিলোমিটাৰ ডিষ্টেঞ্চত ড্ৰপ কৰাইছোঁ, 80 টকা পাইছোঁ। এইটো ছুপাৰ মাৰ্কেটৰ ওচৰতে নামিছে, এইটো ছুপাৰ মাৰ্কেটৰ ওচৰতে আছোঁ। এইটো আপোনাৰ ছুপাৰ মাৰ্কেটৰ যোনটো ট্ৰেফিক পইণ্ট হয়, সেইটোৱে হয়। ভালেই হৈছে, 80 টকা এটা পাইছোঁ ওচৰতে শ্বৰ্ট ভাড়াত। মই আহিছিলোঁ 11:30, 12টা তেনেকুৱামানতে আহিছোঁ, এতিয়া 4টা বাজিব হ'ল। 820 টকা এটা অনলি ৰেপিডো চেলেঞ্জত আছোঁ না, 820 টকা এটা হ'ল। আৰু চাৰ্জটো এতিয়া বৰ্তমান ফুলেই দেখাই আছে, শেষেই হোৱা নাই, কি কাৰণে গম পোৱা নাই। আৰু বেছিকৈ নাই, 2-3 ঘণ্টা চলাম, আৰু যিমান পাৰে উপায় নাই যাম গৈ, কাৰণ গৰমটোৰ কাৰণে বেছি থকাটো বেয়া। সন্ধিয়া হোৱাৰ আগত গা পা ধুই গৈ পেলাই ৰেষ্ট ল'ম। এটা বুকিং লাগিছে, বুকিংটো হ'ল 400 মিটাৰ দূৰতে আছে, ডাউন টাউন হস্পিটেল। মই ছুপাৰ মাৰ্কেটত আছোঁ, তাক পিক আপ কৰিব গৈ আছোঁ। 1 কিলোমিটাৰ দূৰত ড্ৰপ কৰিব লাগে, সেইটো কাৰণে একচেপ্ট কৰিছোঁ। সেইটো মই দেখাই আছোঁ। গাড়ী ড্ৰপ কৰালোঁ, 80 টকা পালোঁ। মানে এটা বস্তু দেখাইছোঁ চাওকচোন, এই যে ফ্লাইঅভাৰখন দেখিছে, সেই ফ্লাইঅভাৰখনৰ পৰা আহি পেলাই ইয়াত নামিছোঁ, যোনটো ৱেষ্ট ছাইড, মানে 200 মিটাৰ ডিষ্টেঞ্চ। মই একপাক ঘূৰাই লৈ আহিছোঁ, 80 টকা পাইছোঁ এইটো কাৰণে। আমাৰতো ভালেই না, সিহঁতে খোজকাঢ়ি অহা নাই 200 মিটাৰ, ডাউন টাউনৰ এইখিনিৰ পৰা এইখিনি 200 মিটাৰ জাষ্ট পেডেল আহিলে হৈ যায়। এটা বুকিং আহিছে, লগত একচেপ্ট কৰিছোঁ, 150 মিটাৰ দূৰত আছে, সেইটো পিক আপ কৰিমগৈ। সেইটো বেলতলা ফালে যাব চাগে, সেইকাৰণে জল্দি একচেপ্ট কৰিছোঁ। চাই বহি আছিলোঁ এই তাত, এই জুম কৰি দেখাই দিছোঁ, ইয়াত মই বহি আছিলোঁ,
তাৰ পৰা ভাড়াটো লাগিছে ইয়াত পিক আপ কৰিব আহিছোঁ। এতিয়া ইয়াৰ পৰা যাব বেলতলা, তাত দেখাই আছোঁ। এইটো বুকিং লৈ আহিছিলোঁ। এইটো বনগাঁও যোনখন ফিল্ড হয়, এইটো কোচিং চেণ্টাৰ SNSI বনগাঁও কলেজ, মানে বেলতলা কলেজ আৰু ইয়াতে এই ড্ৰপ কৰালোঁ। বেছি দূৰ নাছিল, 8.4 কিলোমিটাৰ আছিল। সেইটোত পালোঁ মই 100 টকা আৰু এইফালে হ'ল 6 টকা, 106 টকা পালোঁ। ঠিকে আছে, মানে কি 86 দেখাই আছিল। মই বাৰে বাৰে কাটি দি আছোঁ, একচেপ্ট কৰা নাই। তাৰ 5 মিনিটৰ পিছত 20 টকা এটা বঢ়াই দিছোঁ তেওঁ, তেতিয়া মই একচেপ্ট কৰিছোঁ। সেইটো ট্ৰেকিং বুলি কয়। 104 টকা হ'ল। তেতিয়া হ'ল এটা ভাড়া লাগি গ'ল। ভাড়াটো বনগাঁৱৰ পৰাই লাগিছে, য'ত মই জব কৰাইছিলোঁ তাৰ ওচৰতে লাগিছে। তাৰ পৰা যাব জয়ানগৰ ৰিলায়েন্স মাৰ্কেটত নেকি, তেনেকুৱাই দেখাইছিল। যে মই পিক আপ কৰিব আহি আছোঁ, বেছি দূৰ নাই, ওচৰতে দেখাই দিম। তাৰপিছত ড্ৰপ কৰিম, ড্ৰপ কৰি পেলাই বনগাঁৱৰ ৰাস্তা মই য'ত পিক আপ কৰিবলৈ গৈ আছোঁ। এইটো ৰাস্তাত ভালকৈ ঠাণ্ডা হাৱা মাৰি থাকে, কোনোফালে মানুহ নাই, চব বিল্ডিঙে শুই থাকিব। এইফালে হাৱা চাওক কি ধুনীয়া বতৰ। এইবিলাক জেগাত আহি ভাল লাগে। আৰু এইফালে অল্টম বজাৰ ফালে গ'লে শেষ আৰু গৰমত। লোকেশ্যন আহি পাইছোঁহি। কাষ্টমাৰজনৰ নাম হৈছে ইণ্ডিয়া। মই ফোন কৰিছোঁ বোলো ইণ্ডিয়া আহক, কৈছে ইণ্ডিয়া নহয়, এনে লিখিছোঁ। ইণ্ডিয়া নামৰ মানুহজন এজন জব কৰালোহি। এইটো ৰিলায়েন্স ব্ৰেণ্ড হয়, ৰিলায়েন্স মাৰ্কেট হয়। ইয়াতে জব কৰালোঁ জয়ানগৰ। জব কৰোঁতে বেছি টাইম লাগিল, অতি বেছি 3-4 মিনিট লাগিল। এইটোত পালোঁ মই 80। আৰু এটা বুকিং লাগিছে ইয়াতে, ৰিলায়েন্স মাৰ্কেটতে লাগিছে। এইটো পিক আপ কৰিব, ড্ৰপ কৰিব যাওঁ, চাই থাকিব। কাষ্টমাৰজনৰ লোকেশ্যন দিয়া ভুল হ'ল, আছে পাটৰকুচিত, তাৰপৰা আনিবলগীয়া হৈ আছে। এটা বস্তু আছে এইখিনি জেগা, যেতিয়া ডাঙৰ মানুহ আহিব ইয়াত চাইনবোৰ্ড লগাই দিব ফাৰ্ষ্ট ভাড়া। তেতিয়া চাওক কিমান কাচিৰা গোন্ধটো বা কথা নক'বই আৰু। পৰা আনি ইয়াত ড্ৰপ কৰালোঁ। এইটোত পালোঁ 90 দিলে, হ'ব বাৰু। এতিয়া বুঢ়ী মানুহ এজনী আহিছিল, বাইদেউক এতিয়া আনি ড্ৰপ কৰালোঁ। এইটো জয়ানগৰ, সেই জয়ানগৰ আহিছে চাৰ্ভেত, মানে স্মাৰ্ট বজাৰৰ পৰা আহিছিল। ভাড়াটো আনিছিলোঁ জয়ানগৰ যোনটো ৰিলায়েন্স স্মাৰ্ট বজাৰ, তাত মানে ভাড়া এটা ড্ৰপ কৰিছিলোঁ। তাতে আকৌ ফটকতে ভাড়া লাগি গ'ল, চিধা উঠাই লৈ আহি ইয়াত ড্ৰপ কৰালোঁ। চাৰ্ভেত নামিছে, 80 টকা পাইছোঁ এইটোত। এতিয়া বতৰটো অলপ ঠাণ্ডা কৰিছে, মানে বৰষুণ দিয়া নাই, এতিয়াও 2-2 পৰিছে, কিন্তু বতাহটো মাৰি আছে ধৰি লওক। মানে বতৰটো ঠাণ্ডাৰ কাৰণে অলপ ভাল লাগিছে। দিনটো যিমান গৰম দিছে, এতিয়া হাৱা অকণ দিয়াৰ কাৰণে ভাল লাগিছে। কিন্তু ৰেপিডোটো আজি ভাল হৈ আছে, যদিও চেলেঞ্জটো লৈছোঁ এতিয়ালৈকে বেয়া হোৱা নাই। যদিও এক্সট্ৰা চাৰ্জ যোনটো হয় সেইটো দিয়া নাই, নিদিলেও কিন্তু ভাল হৈ আছে। আৰু 3% চাৰ্জ আছে, সেই 3%ত মোটামুটি 300 টকা এটা মাৰিব পাৰিলে চেলেঞ্জ কমপ্লিট কৰি পেলাই ৰুমত যামগৈ। গাইজ ভাড়া লাগিলে লগতে আছে ছুপাৰ মাৰ্কেট GNRC, তাৰ পৰা পিক আপ কৰিব লাগিব। এইটো ৱায়াৰলেছত ড্ৰপ কৰাব লাগিব। 75 টকা দেখাইছে অনলাইনত, সেইটোৱে পাম চাগে। তাকে গৈ আছোঁ যাতে কেঞ্চেল নকৰে। এইটো বৰ্তমান আছোঁ মই ৱায়াৰলেছ নামঘৰ পথত, ড্ৰপ কৰালোঁ। আৰু এটা বুকিং লাগিলে, এইটো বুকিঙত পালোঁ মই 75। আৰু নেক্সট বুকিংটো মানে একচেপ্ট কৰা আছে, এইটো ওচৰতে আছে। পিক আপ কৰিব যাওঁ, পিক আপটো ওচৰত তাতে যাওঁ। কাষ্টমাৰজন ৱায়াৰলেছৰ পৰা আহিছিল, তাৰ পৰা আহি এইটো 6 মাইল যোনটো GNRC আছে OTT, তাত আহি নমালোহি। 80 টকা হ'ল, 80 টকা পালোঁ। তাৰ পৰা এতিয়া অলপ আগত আহি ৰখিছোঁহি, কাৰণ তাত ভিৰটো বেছি লাগি আছে। ইয়াতে যদি ভাড়া লাগিল মোৰ মতে, আৰু এটা ভাড়া লাগিলে মোৰ এটা সৰু টাৰ্গেটটো হৈ যাব। চাওঁ, ভাড়া আহি আছে মানে পল্টন বজাৰ যাইছ না, সেইটো নাযাওঁ, চাই থাকক। আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰি যদি কিবা সুধিবলগীয়া আছে কমেণ্ট কৰিব পাৰে। 6 মাইল ৰাস্তা, 6 মাইলৰ ইমান ভিৰটো কম, কিন্তু ব্ৰিজৰ তলত ধৰি লওক ভিৰটো বেছি আছে, ইয়াত অলপ ভিৰটো কম আছে এইখিনি জেগাত। আৰু ভাবিছোঁ এতিয়া সন্ধিয়া হৈ গ'ল, 6টা বাজি গ'ল। মানে মই 12টাৰ পৰা চলাইছিলোঁ, 6টা বাজিছে, মানে 6 ঘণ্টাৰ আজি গাড়ী চলোৱা হ'ল। 6 ঘণ্টা যোনটো চেলেঞ্জ লৈছিলোঁ ৰেপিডো, সেইটো আৰ্নিংটো হৈ গৈছে। আৰু মই ৰেপিডোত মিনিমাম 2 টকা কম 1500 টকা আৰ্নিং হ'ল।
আৰু অফলাইনটো কোনো ধৰণৰ ভাড়া নাই মৰা, খালি অনলাইনে মাৰিছোঁ ৰেপিড', কাৰণ মই চেলেঞ্জ এটা লৈছোঁ ন, চেলেঞ্জটো কমপ্লিট কৰালোঁ। আৰু কালিলৈ বাৰু কি চেলেঞ্জ লওঁ ভাবিব লাগিব, কিন্তু আজি গাড়ীখন চলাই ভাল লাগিল কি কাৰণে, যদিও অকণমান আন্ধাৰ হৈছে, চেলেঞ্জটো কমপ্লিট কৰিহে আহিছোঁ। তো আজিলৈ ইমানেই, থেংক ইউ, বাই বাই। পাইছিলোঁ এইটো ৰাতি পোহৰটো ভাল দিয়ে, এইটো ওপৰত লাইট লগাইছোঁ 4টা, কিন্তু মই কৈ থৈছিলোঁ যিবিলাক ছাবস্ক্ৰাইবাৰ লগ পাব মই এটা গিফ্ট কৰিম, কিন্তু লগ পোৱা নাই, পালে মই দি দিম, টেনশ্যন ল'ব নালাগে। এতিয়া মই বন্ধ কৰিলোঁ, মোৰ চাৰ্জটো মই দেখাই দি আছোঁ, চাৰ্জটো চালক মই পূৰা ফুলত কৰিছিলোঁ, এতিয়া 2% আছে, মানে কমপ্লিট শেষ নহ'ল আৰু। লাইটটো চাওকচোন, আঁতৰ পৰা কি মজা লাগিছে দেখি। কাৰোবাক লাগিলে ক'ব দেই, মই ফ্ৰীতে দি দিম, ক'বলগীয়া নাই। থেংক ইউ, বাই বাই।